মাৰি যেনেকে চকুত ফটাকানি মাৰিলে একো নেদেখা হৈ যায়, আপোনালোক এতিয়া যিসকলে কৰি আছে ঢকুৱাখানাৰ বিৰোধী নৱদলে সেইসকলে আচলতে চকুত ফটাকানি মাৰি থৈছে, কেতিয়া উদ্যম নেদেখে আপোনালোকে, সেইকাৰণে বিৰোধী মঞ্চত আছে। আৰু আপোনালোকে বেলেগ কথা ক'ব। আৰু আমাৰ সন্মানীয় বাকী যিসকলে কৈ আছে যে বিভিন্ন সময়ত 25 বছৰ আৰু 15 বছৰ যিটো তুলনা কৰা হৈছে, 25 বছৰ বনাম যদি 15 বছৰ কৰা হয়, 25 বছৰত যিমানখিনি কাম হ'ল 5 বছৰতে ঢকুৱাখানাত মন্ত্ৰী হয় 2016 চনৰ পৰা 21 চনৰ ভিতৰত নৱকুমাৰ দলেৰে তাক অভাৰটেক কৰিলে। গতিকে সেইটোৱে আমাৰ কাৰণে শুভ লক্ষণ। আৰু আপোনালোকক কৈছো, মই অলপ আগতে কৈছো, আপোনালোকক কৈছো অলপ শুনিব। আমাৰ আজি ঢকুৱাখানাৰ সকলো আপোনালোকে শুনিবলৈ ধৈৰ্য থাকিব লাগিব। ধৈৰ্য আপোনালোকৰ কি কাৰণে নাই তাকো মই কৈছো। ধৈৰ্য কিয় নাই আপোনালোকক কৈছো। আপোনালোকৰ জ্ঞাতাৰ্থে মই কোৱা নাই। অন্ততঃ ঢকুৱাখানাৰ উঠি অহা প্ৰজন্মৰ ভৱিষ্যতটোক আমি এখন সুৰক্ষিত সমাজ যাতে দিব পাৰো, তাৰ কাৰণে ঢকুৱাখানাৰ পৰা এজন এছিএছ বিষয়া ওলাইছিল নেকি? ঢকুৱাখানাৰ উন্নয়ন ঢকুৱাখানাৰ দলৰ সৰ্বশ্ৰেষ্ঠ বিধায়ক হৈছে নৱকুমাৰ দলে। ঠিক আছে, সৰ্বশ্ৰেষ্ঠ বিধায়ক বুলি কৈছে নৱকুমাৰ দলে। মই কংগ্ৰেছ আমাৰ ঢকুৱাখানা আৰু 2011 চনৰ ঢকুৱাখানাৰ মাজত যি আকাশ পাতাল পাৰ্থক্য। 2011 চনৰ আগত ঢকুৱাখানা সমষ্টি আছিল এটা বানপীড়িত সমষ্টি, এটা বানাক্ৰান্ত সমষ্টি আছিল। অসমৰ সকলোৱে দিছপুৰত সেই সময়ত থকা সকলো বৰমূৰীয়াই এটা কথা বাতৰি ল'বলৈ ৰৈ আছিল যে ঢকুৱাখানাত কেতিয়া বানপানী হয়, চিচি টেকেলি ফুটা মথাউৰি কেতিয়া ছিগে। আৰু ঢকুৱাখানা সমষ্টিত নৱকুমাৰ দলে ডাঙৰীয়াই দিছপুৰৰ পৰা যেতিয়া ঢকুৱাখানালৈ আহে, প্ৰতি মুহূৰ্তত ঢকুৱাখানালৈ উন্নয়নৰ বতৰা লৈ আহে। আজি ঢকুৱাখানাৰ সমষ্টিত নৱকুমাৰ দলে ডাঙৰীয়াৰ নেতৃত্বত শিক্ষা ক্ষেত্ৰত হওক, স্বাস্থ্য ক্ষেত্ৰত হওক বা ধৰ্মীয় ক্ষেত্ৰত হওক, সকলোতে আমূল পৰিৱৰ্তনৰ সক্ষম হৈছে।